মৌচম গগৈক মঞ্চত চৰম অশালীন ব্যৱহাৰৰ পিছত আজি আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিলে এইজন ব্যক্তি, যিজনে যোৱা 29 এপ্ৰিল তাৰিখে মৌচম গগৈ মঞ্চত গীত গাই থকা অৱস্থাতে মঞ্চত উঠি অশালীন মন্তব্য কৰিছিল আৰু সেই বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়ছোৱাতে এখেতে অসভ্যালি কৰি গৈছে। এটা বজাত কি গান গাই আছে বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়, এখেত কোন হয়? নমস্কাৰ, মোৰ নাম নিলয় দাস। আজি আনুষ্ঠানিকভাৱে জেলকাছাৰ পাটগ্ৰীপাৰা ৰঙালী বিহুৰ সন্মিলনীৰ ওচৰত আৰু লগতে সংবাদ মাধ্যমৰ জৰিয়তে মৌচম গগৈৰ পৰা ক্ষমা বিচাৰিলে আৰু ভৱিষ্যতে কেতিয়াও এনে অপ্ৰীতিকৰ ঘটনা বা কোনো শিল্পীক অশালীন ব্যৱহাৰ নকৰোঁ বুলি বঙাইগাঁও জিলাৰ জেলকাছাৰ পাটগ্ৰীপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ আগত প্ৰতিশ্ৰুতি দিয়ে। এখেত কোন হয়? নমস্কাৰ, মোৰ নাম নিলয় দাস। যোৱা 29 এপ্ৰিল সেইদিনা অকণমান মোৰ ভুল হৈ গ'ল। মৌচম গগৈ দাদাক অকণমান বেয়াকৈ কৈ পালোঁ। তাৰ বাবে মই মৌচম দাক ক্ষমা বিচাৰিছোঁ আৰু ইয়াৰ কমিটিৰ মানে ৰাইজকে ক্ষমা বিচাৰিছোঁ। আৰু মই এই কমিটিৰ একচুৱেলি মই ইয়াৰ কমিটিৰ নহয়, গোটেই ৰাইজকে মই জনাব খুজিছোঁ যে এই কমিটিৰ মই নহয়। এই কমিটিৰ লগত মই জড়িত নহয়। মই একচুৱেলি অডিয়েঞ্চ হিচাপে আহিছিলোঁ। তো এই কমিটিৰ কোনো দোষ নাই, একচুৱেলি দোষ মোৰে। চ' এই কমিটিৰ কোনো যাতে এই কমিটিক একো যাতে দোষ নিদিয়ে সেইটোৱে মই বিচাৰিছোঁ। আৰু মোৰ ফালৰ পৰাও দাদাক মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু ৰাইজকে ক্ষমা বিচাৰিছোঁ। মই নাজানো কেনেকুৱা কি হৈ গ'ল, মানে একচুৱেলি মোৰ এনেকুৱা ইণ্টেনশ্যন নাছিল। মানে মই ভালকৈ ক'ব খুজিছিলোঁ, পাছত কিবা হৈ গ'ল আৰু মই একচুৱেলি বেয়া ইণ্টেনশ্যন লৈ যোৱা নাছিলোঁ। মই নিজেই গৈছোঁ, মোৰ নিজৰ একচুৱেলি ভাল বাবতে গৈছিলোঁ। মানে অকণমান হৈ গ'ল কিবাকৈ। হয় হয়। ভৱিষ্যতে মই এনেকুৱা কাম নকৰোঁ আৰু ৰাইজক মই এইটো ক'ব খুজিছোঁ, মানে নেক্সট টাইম আৰু এইবিলাক এনেকুৱা নহয় আৰু অসমবাসী আৰু অসম শিল্পী সমাজক মই ক্ষমা বিচাৰিছোঁ। এবাৰৰ কাৰণে যাতে মাফ কৰি দিয়ে আৰু। আমি জেলকাছাৰ পাটগ্ৰীপাৰা ৰঙালী বিহু উদযাপন সমিতিয়ে পুনৰবাৰ শিল্পী মোৰ মৰমৰ ভাইটি মৌচম গগৈ আৰু তেখেতৰ বাদ্যযন্ত্ৰী শিল্পীসকল, তাৰ লগে লগে অসমৰ শিল্পী সমাজ আৰু অসমবাসী ৰাইজলৈ খুব দুখেৰে সৈতে যোৱা 29 এপ্ৰিল 2024 ইংৰাজী তাৰিখত হৈ যোৱা অপ্ৰীতিকৰ ঘটনাটোৰ বাবে আমি সকলো পক্ষৰ ৰাইজৰ ওচৰত উদযাপন সমিতিৰ তৰফৰ ফালৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আমি এইখন খেলপথাৰত অসমৰ প্ৰায়ভাগ গায়ক গায়িকাৰ লগতে বিগত 40 বছৰে ভ্ৰাম্যমান থিয়েটাৰ জগতৰ প্ৰায়খিনি শিল্পীয়ে এইখন খেলপথাৰত আমাৰ উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজা নিজা শিল্পী শৈলী প্ৰকাশ কৰি আমাৰ লগতে এটত অঞ্চলৰ ৰাইজক আলপুত কৰি আমাৰ আতিথ্য গ্ৰহণ কৰিছে। কিন্তু 29 তাৰিখত হৈ যোৱা অপ্ৰীতিকৰ ঘটনাটোৰ বাবে আমি খুব দুখিত হৈছোঁ আৰু খুব লজ্জিত হৈছোঁ। তাৰ কাৰণে পুনৰবাৰ মই সদৌ অসমবাসী ৰাইজ তথা শিল্পীসকললৈ ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। তেখেতসকলে যেন আমাৰ পুৰণা ঐতিহ্যখিনিক সন্মান দি ৰাখি
ভুলক্ৰমে হৈ যোৱা ঘটনাটোৰ বাবে আমাক ক্ষমা কৰি দিয়ে। এইখিনি ধন্যবাদ।